সেয়াই আচলতে কি কম কেমেৰাৰ কথা কৈ থাকোঁ হয়, কিন্তু সেয়াই মন যোৱাখন যেতিয়া পাওঁ কি কওঁ কি নকওঁ যেন লাগে। আৰু তেনেকৈ আজি মাইল আজি সন্মান পাইছোঁ, যি সম্বৰ্ধনা জনাইছোঁ তেওঁলোকে বহুত বহুত ধন্যবাদ। আচলতে মই বেছিকৈ কথা ক'বলৈ নাজানো, গুৰুত্বপূৰ্ণ য'ত যাওঁ কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈ বিচাৰোঁ, যোনকেইটা কাৰোবাৰ নহয় কাৰোবাৰ কামত আহে। আজি উদ্বোধন কৰিবলৈ দিছে, এতিয়া বিশেষকৈ মই কি ক'ম, তেওঁলোকৰ যি পদক্ষেপ বা তেওঁলোকৰ যি অনুষ্ঠান আছে, এই অনুষ্ঠান আৰু আগলৈ যাওক, আগবাঢ়ি যাওক আৰু সফল হওক, আমি সেইটোৱে বিচাৰিম। আৰু আমাৰ যি চেষ্টা এয়াই যে মই কওঁ যে ভাল কামৰ একো কম্পেৰিজন নাথাকে। এতিয়া যেনেকৈ দাদাই মোক ক'লে ভাল কাম কৰিছিলে বা এনেকুৱা তেনেকুৱা কৈছে, মই ভাবোঁ যে ভাল কামৰ একো কম্পেৰিজন নাথাকে, মানে তাক কেতিয়াও তুলনা কৰিব নালাগে। এতিয়া বহুতে কয় যে তুমি বহুত ভাল কাম কৰিলা, তাৰপিছত তুমি ইমান কম ভাল কৰিলা, সেনেকুৱা নাথাকে। আচলতে কোনোবাই যদি বাটৰ কুকুৰ এটাক বিস্কুট এখন হ'লেও খুৱাইছে, তেনেহ'লে তেখেতে ভাল কাম কৰিছে। কোনোবাই যদি ৰাস্তাত পৰি থকা সেই ককা আইতাক যদি ভোক লাগিছে বুলি ভাত এসাঁজ হ'লেও খুৱাই দিছে, তেনে সেয়া এটা ভাল কামতে আমি গণিবলৈ পাৰোঁ। সেইকাৰণে মই কওঁ যে আমি বহুত বেয়া বেয়া পৰিস্থিতিত মানুহ দেখা পাওঁ। এনেকুৱা পৰিস্থিতি দেখা পাইছোঁ যে য'ত লেট্ৰিনত এটা পৰিয়াল ল'ৰা ছোৱালী লৈ পেলাই শুই আছে, কোনোবাই চালি নাই বুলি বৰষুণ দিছে বুলি নিজৰ লেট্ৰিনটোত থিয় হৈ আছে। তেনেকুৱা পৰিস্থিতিত আমি যেতিয়া ব্যক্তি দেখা পাওঁ নহয়, আমি যে আগবাঢ়ি পেলাই কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে আমি কাৰো কাৰণে ৰৈ নাথাকোঁ, তেখেতে কৰিব লাগিছিলে নেকি, তেখেতে কৰিব লাগিছিলে নেকি, বা তেখেতে কৰিব লাগিছিলে কেতিয়াও কৈ পোৱা নাই যেনেকৈ আমি দেখিছোঁ কাৰোবাক বেয়া পৰিস্থিতিত আমি কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ। তেনেকৈ যিসকল বৰ্তমান নৱপ্ৰজন্ম বৰ্তমান ইয়াত উপস্থিত হৈ আছে বা মোৰ কথাখিনি বৰ্তমান শুনি আছে, 100% মোৰ কথাখিনি আপোনালোকে এপ্লাই বা ব্যৱহাৰ নকৰি ল'ব, মাত্ৰ 1%। কাৰোবাক যদি আমি অসুবিধাত দেখিছোঁ, কাৰো কাৰণে বাদ নাচাই পেলাই তেখেতৰ কাৰণে কিবা এটা কৰিম বুলি এটা পদক্ষেপ নিজে হাতত লওক, লাগিলে কাৰোবাৰ পৰা সহায় লৈ কৰিব। যদি বাটত আমি কুকুৰ এটা বা জীৱ জন্তু দেখা পাইছোঁ যে পৰি আছে, দুখ পাই আছে, সেই জীৱটোক আমি কেনেকৈ বচাবলৈ পাৰিম, নিজৰ জীৱনৰ 5 মিনিট বা 10 মিনিট দি পেলাই সেই জীৱটোক বচাব পাৰিম নেকি, সেই কুকুৰ বা গৰু বা যিকোনো জীৱটোক বচাব পাৰিম নেকি বুলি ভাবি পেলাই যদি আমি জীৱটোক বচাবলৈ পাৰোঁ, তাতকৈ ডাঙৰ কাম আৰু একো নাই। আমি তেনেকৈ কৰি প্ৰজেক্ট পুনৰ অসম বুলি এটা পদক্ষেপ লৈছিলোঁ বা প্ৰজেক্ট এটা আৰম্ভণি কৰিছিলোঁ, য'ত আমি যিসকলৰ ঘৰ নাই তেওঁলোকৰ কাৰণে ঘৰ বনাবলৈ আৰম্ভণি কৰিছিলোঁ। তেনেকৈ বনাই বৰ্তমান আমি 36টাকৈ ঘৰ সাজিবলৈ পাৰিলোঁ বৰ্তমানলৈকে। বাকী কিছুমান ঘৰ এতিয়াও চলি আছে বোলে। তাৰপাছত উজনি অসমৰ প্ৰথমখন এখন জীৱ জন্তুৰ বাবে ঘৰ, যিখন ঘৰ বাটৰ জীৱ জন্তু থাকিব, যে যদি দুখ পাইছে আমি সেই এনিমেল চেল্টাৰত সেই জীৱ জন্তুক আনি পেলাই আমি ৰাখি ফ্ৰী মেডিকেল ট্ৰিটমেণ্টৰ পৰা আদি কৰি হেল্থ কেম্প হওক বা যিকোনো গোটেইখিনি হৈছে প্ৰজেক্ট পুনৰ অসম। এয়া নহয় যে মই 10 মিনিটৰ ভিডিঅ' এটা দিলোঁ, ভিডিঅ' এটা দি পেলাই মই এনেই ঘৰত আকৌ বহি আছোঁ। আমাৰ এটাই এইম আছে যে আমি আমাৰ যি নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম আছে তেওঁলোকক যাতে অলপ হ'লেও ইনস্পায়াৰ কৰিব পাৰোঁ, সেই এটা সলনি বিচাৰিছোঁ। এতিয়া সেইকাৰণে সলনিটো লাহে লাহে দেখিছোঁ। সৰু কণমানি ল'ৰা ছোৱালী দেখোঁ ভৰি চুই সেৱা লয় আৰু কয় যে দাদা যেতিয়া আমি ডাঙৰ হ'লে কিবা এটা কাম পাম যে আপোনাৰ নিচিনা কাম কৰিবলৈ চেষ্টা কৰোঁ। এইষাৰ কথা শুনিয়ে গম পাওঁ যে কিবা এটা চেঞ্জ আমি যোনটো বিচাৰিছোঁ লাহে লাহে হ'বলৈ ধৰিছে। তেনেকৈ বিশেষকৈ কথা ক'বলৈ নাজানো মঞ্চত থাকিলে, কিন্তু মই বিচাৰোঁ যাতে জীৱ জন্তুৰ ক্ষেত্ৰতে হওক, লাগিলে যদি কাৰোবাক আমি চকুৰ আগত অসুবিধা দেখিছোঁ আমি তেওঁলোকৰ কাৰণে কিবা এটা কৰোঁ। এই জীৱনটো আমি এবাৰেই পাম, এই জীৱনটো আমি কেতিয়াও দ্বিতীয়বাৰ ঘূৰাই নাপাওঁ। সেইকাৰণে আমাৰ যি দাদা বা ভণ্টি বা বন্ধু আছে তেওঁলোকক যিমান পাৰে মৰম কৰক, কাৰণ এই যি দাদা মা দেউতা, এই যে মায়ে ৰৈ থাকে ল'ৰাটো ওলাই গৈছে আহিব একেলগতে ভাত খাম বুলি, এই যে দেউতাই সোধে যে কিবা এটা অসুবিধা কিবা লাগিব নেকি, কি লাগিব কওঁ বুলি, তেওঁলোক আমাৰ জীৱনত নাথাকিলে আমাৰ কি হ'ব এবাৰ ভাবি চাব। সেইকাৰণে যিমান পাৰে এই জীৱনত তেওঁলোকক মৰম দিয়ক, তেওঁলোকক কেতিয়াও এনেকুৱা পৰিস্থিতিত নানিব যাতে পাছলৈ আমি তেওঁলোকক যাতে বৃদ্ধাৰ আশ্ৰমত ৰাখিবলগীয়া নহয়। সেইকাৰণে যিমান পাৰে মৰম কৰক আৰু যিমান পাৰে গছ পুলি ৰুৱক। আৰু সেয়াই আছিলে কম আচলতে। আৰু যিসকলৰ ধৰি লওক যিসকলে সপোন চাইছে নিজৰ জীৱনত কিবা না কিবা সকলোৱে সফল হওক তাকে বিচাৰিম। আৰু যেনেকৈ ভিডিঅ'বোৰ শেষ কৰোঁ সদায় দৰে সুবিধাৰ মই গৈ মাইকলৰ পৰা এই মঞ্চৰ পৰা দাদাসকলৰ লগতে চাই লওঁ।